মৰমৰ ছাত্ৰ ছাত্ৰীসকল, উইচেন মঙ্গলদৈৰ আজিৰ এই পাঠদান কাৰ্যসূচীত তোমালোকক স্বাগতম জনাইছোঁ। তোমালোকৰ সৈতে আজি ব্যাকৰণৰ এক গুৰুত্বপূৰ্ণ অংশ অধ্যায় যাক সমাস বুলি কোৱা হয়। তো ভাষা এটাক মাধুৰ্যময় কৰি তুলিবৰ কাৰণে যি সমাসৰ ব্যৱস্থা বৈয়াকৰণিকসকলে চৰ্চা কৰিছে, সেইসমূহ আমি পুংখানুপুংখভাৱে জানিবৰ বাবে আৰু সেইবোৰ বাক্যত বা আমাৰ ব্যৱহাৰিক জীৱনত প্ৰয়োগ কৰিবৰ বাবে ব্যাকৰণৰ সেই সূত্ৰ সৈতে সমাসৰ কিছু নিয়ম আমি জনাটো প্ৰয়োজন। যে সমাস জানিলে কি হয়, বাক্যবোৰ শুৱলা হয়, কথন ভংগী বা শব্দ চয়ন ইত্যাদিত মাধুৰ্যতা প্ৰকাশ পায়। সেয়ে তোমালোকৰ সৈতে আজি সমাস নামৰ এই পাঠটি চৰ্চা কৰিম। তো সমাস সংস্কৃত ব্যাকৰণৰ জনক যিসকল আছে, পতঞ্জলি, পাণিনি, তেখেতসকলৰ যি সূত্ৰ দিছে সমাসৰ, সেই সূত্ৰত কোৱা হৈছে একপদী ভাৱ সমাসঃ। তো সমাস মানে হৈছে কেইবাটাও পদ লগ লাগি এটা পদ হয়, আৰু এটা পদ হোৱাৰ আগত যিবোৰ পদ লগ লাগিছে সেই পদবোৰৰ পৰস্পৰ অৰ্থৰ সংগতি থাকে। পৰস্পৰ অৰ্থৰ মিল নথকাকৈ, সংগতি নথকাকৈ সমাস হ'ব নোৱাৰে। সমাস হ'বৰ কাৰণে ব্যাস বাক্যৰ যিবোৰ পদ থাকে সেই পদবিলাকৰ ইটো সিটোৰ মাজত এটা মিল থাকিব লাগিব, পৰস্পৰ অৰ্থৰ সংগতি থাকিব লাগিব। আৰু তেনেকৈ অৰ্থৰ সংগতি থকা একাধিক পদ যেতিয়া লগ লাগে তাক কি বুলি কোৱা হয়? সমাস বুলি কোৱা হয়। সমাসৰ দুটা অংশ পালোঁ, এটা হৈছে সমাস, আনটো হৈছে ব্যাস বাক্য বা বিগ্ৰহ বাক্য বুলি কোৱা হয়। গতিকে এই দুয়োটা অংশ আমি চৰ্চা কৰিব লাগিব। সমাসৰ আৰু সন্ধিৰ মাজত এক মৌলিক পাৰ্থক্য আছে। যে সন্ধি কি হয়? বৰ্ণানাং মেলনম সন্ধি, বৰ্ণবোৰৰ মিলনকে সন্ধি বুলি কোৱা হয়। আকৌ বৰ্ণ কোনবোৰ? প্ৰথম পদৰ অন্তিম বৰ্ণ আৰু দ্বিতীয় পদৰ আদি বৰ্ণৰ মাজত যি মিলন হয় তাকে সন্ধি বুলি কোৱা হয়। যেনে হিম, হিম যোগ আলয়, আলয়, এতিয়া কি হ'ব? হিমালয়, এইটো সন্ধি হ'ল। হিমালয় এইটো সন্ধি হ'ল। ইয়াত কি হ'ল? হিম অবৰ্ণ আছে আৰু ইফালে আবৰ্ণ আছে। যে দীৰ্ঘ সন্ধিৰ এটা সূত্ৰ আছে, যে দীৰ্ঘ সন্ধিত যিকোনো প্ৰকাৰে দীৰ্ঘ ৰূপটো থাকি যায়, অৰ্থাৎ অবৰ্ণ আৰু আবৰ্ণ লগ লাগি কি হৈছে? আবৰ্ণ হৈছে হিমালয়। তে সূত্ৰত আছে অক সবৰ্ণ, সবৰ্ণে দীৰ্ঘ, একেজাতীয় বৰ্ণৰ মাজত যেতিয়া সন্ধি হয় তেতিয়া দীৰ্ঘটো ৰৈ যায়। তো হিম অবৰ্ণ আৰু ইফালে আবৰ্ণ এই দুটা লগ লাগি আ হৈ হিমালয় শব্দটো হৈছে। এয়া হৈছে সন্ধি। তো সন্ধিৰ নিয়ম মতে বৰ্ণৰ মিলন হৈছে, অ আৰু আ এইবিলাক বৰ্ণৰ মিলন হৈ সন্ধি হৈছে, হিমালয় শব্দটো পোৱা গৈছে। কিন্তু সমাসৰ ক্ষেত্ৰত কি হয়? বৰ্ণৰ মিলন নহয়, পদৰ মিলন হয়। এইটো হৈছে মৌলিক পাৰ্থক্য। আৰু পদৰ মিলন হোৱাৰ আগত কি হয়? পদবিলাকৰ মাজত অৰ্থৰ এটা সংগতি থাকিব লাগে, মিল থাকিব লাগিব, তেতিয়াহে সেইটো কি হ'ব? সমাস হ'ব। যেনে ইয়াতে চোৱা, ৰাজন্যঃ পুত্ৰঃ ৰাজপুত্ৰঃ, এইটো হৈছে সমাস। কেনেকৈ সমাস হৈছে? ৰজাৰ পুত্ৰ হে ৰাজপুত্ৰ। ইয়াতে অৰ্থৰ মিল আছে, ৰজাৰ পুত্ৰ ৰাজপুত্ৰ। গতিকে এই বাক্যটো হৈছে ব্যাস বাক্য আৰু এইটো হৈছে সমস্তপদ বা সমাস বুলি কোৱা হয়। গতিকে ৰজাৰ পুত্ৰ ৰাজপুত্ৰ, ইয়াত অৰ্থৰ মিল আছে, অৰ্থৰ সংগতি আছে দুইটা পদৰ মাজত, আৰু সেই অনুযায়ী এই সমস্ত পদটো পোৱা গৈছে। কিন্তু ইয়াত কি আছে? বৰ্ণৰ মিলন হৈছে, এইটো হৈছে সন্ধি, ইয়াক সন্ধি বুলি কোৱা হ'ব। আৰু হৈছে সমাস। তো সন্ধি আৰু সমাসৰ মাজত এইটোতো মৌলিক পাৰ্থক্য। এতিয়া আমি জানো অসমীয়া ব্যাকৰণত আমি সমাস 6 প্ৰকাৰৰ পাওঁ। অব্যয়ীভাৱ, তৎপুৰুষ, দ্বন্দ্ব,
দ্বিগু, বহুব্ৰীহি এই ধৰণৰ আমি অসমীয়া ব্যাকৰণত সমাস পাওঁ। তো সংস্কৃত ব্যাকৰণতো সেই একেটা নামৰে আমি সমাস পাম। তো সংস্কৃত ব্যাকৰণত সমাস 4বিধ, প্ৰধানতঃ সমাস 4বিধ: অব্যয়ভাৱ, তৎপুৰুষ, বহুব্ৰীহি আৰু দ্বন্দ্ব সমাস। পৰৱৰ্তী সময়ত মহৰ্ষি পাণিনিয়ে কৰ্মধাৰা আৰু দ্বিগু সমাস এই দুয়োটা সমাস তৎপুৰুষ সমাসৰ অন্তৰ্গত বুলি কৈছিল, কিন্তু ইয়াৰ পিছৰ পণ্ডিতসকলে কি কৰিলে, এই দুয়োটা সমাসক ভিন্ন ধৰণে ভাগ কৰি দেখুৱাবৰ কাৰণে প্ৰয়াস কৰিছে, আৰু সেইমতে আমি সমাস 6টা বুলি পাওঁ। সেইকেইটা হৈছে একাদিক্ৰমে অব্যয়ভাৱ, তৎপুৰুষ, বহুব্ৰীহি, দ্বন্দ্ব, কৰ্মধাৰয় আৰু দ্বিগু। এই 6টা সমাস আমি ইয়াত চৰ্চা কৰিব লাগিব। তো প্ৰথম সমাসটোৰ নাম হ'ব অব্যয়ভাৱ। অব্যয়ভাৱ সমাস। তো অব্যয়ভাৱ সমাসত সূত্ৰটোতে আমি গম পাওঁ যে ইয়াত নিশ্চিতভাৱে অব্যয় শব্দ থাকিব লাগিব। অব্যয়ভাৱ সমাস মানে অব্যয় শব্দ থাকিব লাগিব। আগত অব্যয় শব্দ থকা যি সমাস হয় তাকে অব্যয়ভাৱ সমাস বুলি কোৱা হয়। তো যি সমাসৰ পূৰ্বপদৰ অৰ্থ প্ৰধান হৈ থাকে তাকে অব্যয়ভাৱ সমাস বুলি কোৱা হয়। অব্যয়ভাৱ সমাসৰ আগৰ পদটো সাধাৰণতে অব্যয়, আৰু যেতিয়া সমাসটো হয় সেই সমাসটো ক্লিবলিংগ একবচনত নিষ্পন্ন হয়। এটা আমি উদাহৰণৰে কথাখিনি জানি লওঁ। যেনে বনস্য সমীপম, সমাসটো হ'ব উপবনম। এইটো ব্যাস বাক্য। বনস্য সমীপম মানে বনৰ সমীপ, বনৰ ওচৰ, উপবন। ইয়াত আমি এই সমাস যে হ'ল, এই সমাসটো নপুংসকলিংগ একবচনত ওলাইছে। ফলম, ফলে ফলানি ফলম, গতিকে উপবনম নপুংসকলিংগ একবচনত সমাসটো হৈছে। লগতে এই সমাসৰ পূৰ্বপদটো অব্যয়, এই উপটো অব্যয়। উপ এটা অব্যয় পদ। এতিয়া উপ কেনেকৈ অব্যয় হ'ল আমি এই বিষয়ে অলপমান জানিলোঁ। সাধাৰণতে আমি যিকেইটাক উপসৰ্গ বুলি জানো, প্ৰ, পৰা, অপচম, অনুভৱ, নিৰদ্ৰ, অধিবি, উপপৰি, প্ৰতি, যি উপসৰ্গ আছে আমাৰ, সেই উপসৰ্গবোৰৰ উপসৰ্গ নাম তেতিয়া হয় যেতিয়া এইবোৰ ধাতুৰ আগত প্ৰয়োগ হয়, আৰু যেতিয়া ই প্ৰাতিপদিকৰ আগত প্ৰয়োগ হয় তেতিয়া তাক অব্যয় বুলি, সেইবোৰকে অব্যয় বুলি অভিহিত কৰা হয়। যেনে উপবনম, ইয়াত এইটো অব্যয়, কিন্তু উপগম্য এই উপটো কিন্তু ইয়াত অব্যয় নহয়, এই হৈছে উপসৰ্গ, কাৰণ ই গম ধাতুৰ আগত প্ৰয়োগ হৈছে। এইটো ভাঙিলে কি পাম আমি? উপ, ব্যুৎপত্তি কৰিলে উপসৰ্গ গম ধাতু, তাৰ সৈতে গম ধাতুৰ সৈতে লিয় প্ৰত্যয় প্ৰয়োগ হৈছে, হৈ উপগম্য পদটো নিষ্পন্ন হৈছে। তো ইয়াত যিটো উপ প্ৰয়োগ হৈছে, এই উপটো ইয়াত নাম হ'ব উপসৰ্গ। ইয়াক কোৱা হ'ব উপসৰ্গ। উপসৰ্গ পৰা, অপচম, অনুভৱ, নিৰদ্ৰ, অপি, উপ, এইবিলাক উপসৰ্গ হিচাপে তাত প্ৰয়োগ হৈছে। কিন্তু ইয়াত যি উপসৰ্গ উপ আছে, এই উপটো ইয়াত অব্যয়। কিহৰ কাৰণে অব্যয় হ'ল? এই উপটোক অব্যয় বুলি কোৱা হ'ল। কিয় অব্যয় বুলি কোৱা হ'ল? কাৰণ ইয়াত ধাতু নাই, বন, প্ৰাতিপদিক, গতিকে প্ৰাতিপদিকৰ আগত প্ৰয়োগ হৈছে, সেয়ে ইয়াৰ নাম হৈছে অব্যয়। নিশ্চিতভাৱে বুজি পাইছা? ধাতুৰ আগত প্ৰয়োগ হৈছে, সেয়া নাম হৈছে উপসৰ্গ। প্ৰাতিপদিকৰ আগত প্ৰয়োগ হৈছে, সেয়া নাম হৈছে অব্যয়। তো এই যে প্ৰ, পৰা, অপ, সম, অনু, অব, নিৰ, দুৰ, উপ, পৰি, প্ৰতি যে উপসৰ্গবোৰ আছে, এই উপসৰ্গবোৰ কি হয়? প্ৰাতিপদিকৰ আগত প্ৰয়োগ হৈছে অৰ্থ অনুযায়ী, আৰু প্ৰয়োগ হোৱাত এই সমাসটোৰ নাম দিয়া হৈছে অব্যয়ভাৱ সমাস। অব্যয়ভাৱ সমাস কিয় হ'ল? কাৰণ ইয়াৰ আগৰ শব্দটো পূৰ্বপদটো কি আছে? অব্যয়। লগতে এই যিটো সমাস হৈছে, সমাসটো নপুংসকলিংগৰ একবচনত নিষ্পন্ন হৈছে, উপবনম বনস্য। আৰু ইফালে ব্যাস বাক্যটি কৈছে অৰ্থ অনুযায়ী বনস্য সমীপম, মানে
বনৰ সমীপ বনৰ ওচৰ সমাসটো হ'ব উপবনম ঠিক তেনেকৈ কি হ'ব গৃহস্য সমীপম কি হ'ব উপগৃহম নগৰস্য সমীপম নিশ্চয় কি হ'ব উপনগৰম গ্ৰামস্য সমীপম উপগ্ৰামম কুলস্য সমীপম উপকুলম গৃহস্য সমীপম উপগৃহম ঠিক তেনেকৈ নদ্যাহ সমীপম সমীপম এটো ব্যাক বাক্য সমাস হ'ব উপনদী উপনদী সমীপ অৰ্থত কি হয় উপ হয় এইটো মনত ৰাখিবা সমীপ অৰ্থত উপ হয় সমীপ শব্দটো থাকিলে উপ আহিবা বা উপ থাকিলে তুমি সব ব্যাক বাক্যত সমীপ আনিবা সমীপ বা সমীপ শব্দটো প্ৰয়োগ কৰিব লাগিব নদী শব্দ ষষ্ঠী বিভক্তি একবচনত নদ্যাহা নদী নদ্য নদ্যাহ এনেকৈ ৰূপ কৰি গৈ থাকিলে ষষ্ঠী একবচনত নদ্যাহা সমীপম অৰ্থাৎ নদীৰ সমীপ নদীৰ ওচৰ সমাস হ'ব উপনদী ইয়াত আমি কৈছিলোঁ যে সমাস হ'লে যেটো সমাস হোৱা পদ সেই পদটো নপুংসকলিঙ্গ একবচনত ওলাই আহিব লাগিব তো এইটো নপুংসকলিঙ্গ একবচনত ওলাই আহিছে কেনেকৈ ওলাই আহিছে মন কৰা যে আমি জানো যে নদী শব্দ দীৰ্ঘ ই কাৰান্ত কিন্তু ইয়াত হ্ৰস্ব ইকাৰ দিয়া হৈছে এই কাৰণে হ্ৰস্ব ইকাৰ দিয়া হৈছে যে দীৰ্ঘ ই কাৰান্ত শব্দ যেতিয়া স্ত্ৰীলিঙ্গ শব্দক যেতিয়া কি কৰা হয় নপুংসকলিঙ্গ কৰিবলগীয়া হয় তেতিয়া তাক হ্ৰস্ব ইকাৰান্ত কৰা হয় তো হ্ৰস্ব ইকাৰান্ত শব্দ কৰিলে वारी शब्द रूप আছে হ্ৰস্বইকাৰান্ত তো वारी শব্দ রূপ নপুংসকলিঙ্গত প্রয়োগ হয় শব্দ গতিকে সেই वारी শব্দ রূপৰ দৰে নদী শব্দ রূপ কৰি উপনদী শব্দটো পোৱা গ'ল যে নদ্যাহ সমীপম উপনদী তো আমি যদি সমাসটো আগত লিখো ব্যাক বাক্য ভাঙিবলগীয়া হয় তেনেকৈ দেখুৱাই দিছো তোমালোকক মন কৰে যে উপ এইটো জানিবা উপগঙ্গম ইয়াক কি কৰিব লাগে ব্যাক বাক্য লিখিব লাগে উপগঙ্গম ইয়াৰ ব্যাক বাক্য কি হ'ব নিশ্চয় তোমালোকে ধৰিব পাৰিছা যে ইয়াৰ কি আছে এই সমাসৰ পূৰ্বপদ উপ আছে হেয়ে সমাসটোৰ নাম হ'ব অব্যয়ভাৱ সমাস তাৰ পিছত সমাসটো নপুংসকলিঙ্গত একবচনত ওলাই আহিছে গঙ্গম মূল শব্দটো কিন্তু গঙ্গা গঙ্গা শব্দ আকাৰান্ত স্ত্ৰীলিঙ্গ শব্দ ৰূপ কৰিলে বালিকাৰ দৰে হ'ব বালিকা বালিকে বালিকা বালিকাহা বালিকাম বালিকে বালিকাহা তেনেকৈ ৰূপ হ'ব কিন্তু গঙ্গা শব্দ ৰূপ কৰিলে বালিকাৰ দৰে কৰিলে কি হ'ব গঙ্গা গঙ্গে গঙ্গাহা গঙ্গা গঙ্গাম গঙ্গে গঙ্গা গঙ্গয়া গঙ্গাভ্যাম গঙ্গাভি তেনেকৈ আমি বালিকাৰ দৰে গঙ্গা শব্দ ৰূপ কৰিম কিন্তু সেই বালিকা শব্দ ৰূপত কতো আমি বালিকম শব্দটো পোৱা নাই গঙ্গম শব্দটো নাপাওঁ কিন্তু যেহেতু আমি জানো যে অব্যয়ভাৱ সমাসটো নপুংসকলিঙ্গ একবচনত থাকে গতিকে নপুংসকলিঙ্গ একবচন কৰিবৰ কাৰণে গঙ্গা শব্দটোৰ আকাৰান্তৰ পৰা অকাৰান্তৰলৈ পৰিৱৰ্তিত কৰি ফল শব্দৰ দৰে ৰূপ কৰা হৈছে গঙ্গম গঙ্গায়াহা সমীপম ব্যাক বাক্যটো কি হ'ব গঙ্গায়াহা সমীপম গঙ্গাৰ সমীপ এইটো হৈছে ব্যাক বাক্য গঙ্গাৰ সমীপ উপগঙ্গম গঙ্গায়াহা সমীপম গঙ্গাৰ ওচৰ গতিকে উপগঙ্গম তো ইয়াত উপসৰ্গ আছে হেয়ে এই সমাসটোৰ নাম নিশ্চিত হ'ব পাৰি যে ই অব্যয়ভাৱ সমাস কাৰণ অব্যয়ভাৱ সমাসৰ পূৰ্বপদ অব্যয় লগতে এই সমাস নপুংসকলিঙ্গ একবচন ওলাইছে সেই ফালৰ পৰা আমি ক'ব পাৰো যে এইটো অব্যয়ভাৱ সমাস এই দুটা নিয়মৰ মাজেৰে আমি ইয়াক ধৰিব পাৰো যে এই শব্দটো বা এই সমাসটো অব্যয়ভাৱ সমাস হৈছে লগতে ইয়াৰ ব্যাক বাক্য কৰিলে কি হ'ব গঙ্গাৰ সমীপ উপগঙ্গম তেনেকৈ এটা অৰ্থৰ সংগতি ইয়াত আছে আৰু অৰ্থৰ সংগতি থকাৰ ফলত এই পদটো নিষ্পন্ন হৈছে তো এইটো হৈছে সমস্ত পদ আৰু এইটো হৈছে ব্যাক বাক্য কেৱল ওপৰেই নহয় আৰু অন্যান্য এই ধৰণৰ অব্যয়ৰে অব্যয়ভাৱ সমাস হয় তোমালোকক উপ অব্যয়ৰ উদাহৰণ দেখুওৱা হ'ল আৰু উপ অৰ্থত সমীপ অৰ্থত কি হয় উপ এই অব্যয়টোৰ প্ৰয়োগ হয় আমি অন্য এটা অব্যয় লওঁ যেনে নি নিৰ দূৰ আমি যে পাওঁ নি বা দু বা দূৰ
দূৰ এই যে অব্যয়বিলাক আছে এইবিলাক কেতিয়া প্ৰয়োগ হয় অভাৱ অৰ্থত হয় কি অৰ্থত হয় যেতিয়া অভাৱ এই অৰ্থ হয় তেতিয়া আমি এইবোৰ অব্যয় প্ৰয়োগ কৰিব পাৰো যেনে নিৰ্বিঘ্নম এইটো তোমালোকক এটা সমাস দিয়া হ'ল ইয়াৰ ব্যাস বাক্য লিখিব লাগে তো সমাসটো দিয়া হৈছে নিৰ্বিঘ্নম মানে কি হৈছে য'ত বাধা বিঘিনি নাই তো নি কি অৰ্থত প্ৰয়োগ হৈছে অভাৱ অৰ্থত প্ৰয়োগ হৈছে নাই অৰ্থাৎ অভাৱ বিঘ্নৰ অভাৱ নিৰ্বিঘ্ন ভয়ৰ অভাৱ নিৰ্ভয় তো এইটো ব্যাস বাক্য লিখিলে কি হ'ব বিঘ্নৰ অভাৱ যেতিয়া দেখুওৱা হৈছে গতিকে কি হ'ব বিঘ্নস্য অভাৱঃ আমি আগত সমীপ অৰ্থত কি পাইছিলোঁ সমীপ অৰ্থত উপ প্ৰয়োগ কৰিছিলোঁ ইয়াত অভাৱ অৰ্থত আমি নি প্ৰয়োগ কৰিছোঁ এইটো অভাৱ অৰ্থত নি প্ৰয়োগ কৰিছোঁ এতিয়া কি হৈছে বিঘ্নস্য অভাৱঃ নিৰ্বিঘ্নম এই দুইটাৰ মাজত অৰ্থৰ এটা সংগতি আছে যে বিঘিনিৰ অভাৱ নিৰ্বিঘিনি বিঘ্নৰ অভাৱ নিৰ্বিঘ্নম এইটো নপুংসকলিংগ একবচনত ওলাই আহিছে আৰু দুইটাৰ মাজত অৰ্থৰ সংগতি থকা ৰাখি কি কৰা হৈছে এই সমাসটো নিষ্পন্ন হৈছে বা এই সমাসটো পোৱা গৈছে ইয়াত অভাৱ অৰ্থত নিহ প্ৰয়োগ কৰা হৈছে ঠিক তেনেকৈ বাধাৰ অভাৱ নিৰ্বাধম ধনৰ অভাৱ নিৰ্ধনম তো সংস্কৃতত ব্যাস বাক্য হ'লে কি হ'ব যেনে নিৰ্ধনম কি হ'ব ধনস্য অভাৱঃ ধনৰ অভাৱঃ নিৰ্বাধম বাধায়াহ অভাৱঃ বাধা শব্দটো স্ত্ৰীলিংগ ব্যাস বাক্যত আমি ঠিক তেনেকৈ স্ত্ৰীলিংগ বালিকাৰ দ্বাৰা ৰূপ কৰি আকাৰান্ত শব্দ বাধা বালিকাৰ দ্বাৰা ৰূপ কৰি ষষ্ঠী একবচনত কি কৰিম বাধায়াহ অভাৱঃ নিৰ্বাধম গতিকে অভাৱ অৰ্থত আমি কি পালোঁ নিহ প্ৰয়োগ কৰিব পাৰিলোঁ ঠিক তেনেকৈ দুখ প্ৰয়োগ আমি দেখুৱাওঁ দু উপসৰ্গ প্ৰয়োগ আমি দেখুৱাম যেনে দুৰ্ভিক্ষম এই সমাসটোলৈ মন কৰা এইটোৰ ইয়াৰ ব্যাস বাক্য কি হ'ব দুৰ্ভিক্ষম ভিক্ষা নাম মানে ভিক্ষাৰ অভাৱঃ বহু বচনত প্ৰয়োগ কৰা হৈছে অভাৱঃ ইয়াত বহু বচনত প্ৰয়োগ হ'ল ভিক্ষা বালিকা ষষ্ঠী বিভক্তি বহুবচন ভিক্ষা নাম বালিকা নাম ভিক্ষা নাম অভাৱঃ ভিক্ষাৰ অভাৱ দুৰ্ভিক্ষম এইটো ভিক্ষা শব্দটো আকাৰান্ত স্ত্ৰীলিংগ কিন্তু ইয়াত কি কৰা হৈছে ভিক্ষা শব্দটো নপুংসকলিংগ একবচনত প্ৰয়োগ কৰোঁতে আমি ফলৰ দ্বাৰা ৰূপ কৰি ভিক্ষম দুৰ্ভিক্ষম তো অভাৱ অৰ্থত আমি কি কৰিছোঁ অৰ্থ অনুযায়ী কেতিয়াবা নি কেতিয়াবা দু আমি প্ৰয়োগ কৰিব লাগিব এনেকৈ আমি এইবোৰ যে উপ নি দু এইবিলাক অব্যয় প্ৰয়োগ কৰি অব্যয়ভাৱ সমাস নিষ্পন্ন কৰোঁ ঠিক তেনেকৈ তোমালোকক পশ্চাৎ ইয়াত অনু পশ্চাৎ অৰ্থত পশ্চাৎ মানে পিছে পশ্চাৎ অৰ্থ হৈছে পিছত বা পিছে এই অৰ্থত আমি কি প্ৰয়োগ কৰিম অনু এই অব্যয় প্ৰয়োগ কৰিম যেনে এই সমাসটোৰ ব্যাস বাক্য লিখিব লাগে অনুৰথম ইয়াৰ ব্যাস বাক্য লিখিব লাগে ইয়াৰ ব্যাস বাক্য লিখিলে কি হ'ব ৰথ শব্দটো চোৱা ৰথস্য পশ্চাৎ ৰথৰ পিছে অনুৰথম ৰথস্য পশ্চাৎ অনুৰথম এই পশ্চাৎ অৰ্থত কি কৰা হৈছে অনুপ্ৰয়োগ কৰা হৈছে ৰথৰ পিছে অনুৰথম ৰামস্য অনুৰামম ইয়াৰ ব্যাস বাক্য কি হ'ব
रामस्य पश्चात रामर पिछे पिछे अनुरामम गृहस्य पश्चात अनुगृहम विष्णु पश्चात अनुविष्णु ठीक तेनेকৈ আমি অনু এই অব্যয় প্ৰয়োগত এই ধৰণে আমি অব্যয়ভাৱ সমাস পাব পাৰো ইয়াৰ পিছত আমি আন এটা উদাহৰণ চাওঁ বিপসা বিপসা মানে হৈছে একাধিকবার বাৰে বাৰে প্ৰয়োগ যেতিয়া হয় বিপসা এই অৰ্থত আমি কি প্ৰয়োগ কৰিম প্ৰতি অব্যয় প্ৰয়োগ কৰিম প্ৰতি যেনে प्रतिदिनम এইটো সমাস তোমালোকক দিয়া হল ইয়াৰ ব্যাক বাক্য লিখিব লাগে प्रतिदिनम दिन শব্দ নপুংসকলিঙ্গ একবচন দিনম আৰু ইয়াত আগত প্ৰপৰা অপসম অনুভৱ নিৰদৰ প্ৰতি অব্যয় প্ৰয়োগ হৈছে অতি অব্যয়ভাৱ সমাস হেতু प्रतिदिनम ইয়াৰ ব্যাক বাক্য কি হ'ব দুবাৰকে লিখিব লাগিব বিপসা মানে দুবাৰ বাৰে লিখিব লাগিব দিনম অথবা দিনে দিনে লিখিলেও শুদ্ধ হ'ব দিনম বা দিনে দিনে দুইটাই শুদ্ধ দ্বিতীয় বিভক্তিটো লিখিব পৰা যায় সপ্তমী বিভক্তিটো লিখিব পৰা যাব তো দিনম প্ৰতিদিনম বা দিনে দিনে প্ৰতিদিনম ঠিক তেনেকৈ প্ৰতিবৰ্ষম কি হ'ব বৰ্ষম বা বৰ্ষে বৰ্ষম प्रतिवर्षम प्रतिगृहम কি হ'ব গৃহে বা গৃহম গৃহে এনেকৈ লিখিলেও হ'ব গৃহে বা গৃহম प्रतिगृहम प्रतिक्षणम क्षणे प्रतिपलम पले বা पलम प्रतिमासम मासे বা मासम আমি তেনেকৈ ব্যাক বাক্য লিখিব পাৰো তো বিপসা অৰ্থাৎ একেটা পদকে দুবাৰকৈ প্ৰয়োগ কৰিলে তো বিপসা হয় আৰু এই অৰ্থত কি কৰা হয় প্ৰতি অব্যয় প্ৰয়োগ কৰা হয় গতিকে প্ৰতি অব্যয় প্ৰয়োগ কৰাৰ ফলত আৰু শব্দটো নপুংসকলিঙ্গ একবচনত ওলাই আহিছে সেই ফালৰ পৰা আমি ইয়াৰ নাম দিব পাৰিম অব্যয়ভাৱ সমাস এইবোৰ উপসৰ্গৰ যাক আমি জানো এই উপসৰ্গবোৰ প্ৰাতিপদিকৰ আগত প্ৰয়োগ কৰি অব্যয়ভাৱ যি সমাস কৰা হৈছে এই ধৰণৰ অব্যয়ৰ বাহিৰে আৰু যিবোৰ আমাৰ সাধাৰণ অব্যয় আছে যেনে যথা তথা কতি কুত্ৰ সৰ্বত্ৰ একত্ৰ এইবিলাক যে সাধাৰণ অব্যয় আছে এই সাধাৰণ অব্যয়ৰ প্ৰয়োগতো অব্যয়ভাৱ সমাস হ'ব পাৰে অতিক্ৰম নকৰা অৰ্থত অতিক্ৰম অৰ্থাৎ পাৰ নকৰা অতিক্ৰম নকৰা অৰ্থত কি হয় যথা হয় যথা এই অব্যয়টো প্ৰয়োগ হয় যেনে যথা সময়ম এইটো সমাস ইয়াৰ ব্যাক বাক্য লিখিলে কি হ'ব সময়ক অতিক্ৰম নকৰাকৈ সময়ক অতিক্ৰম নকৰাকৈ সময়ম অনতিক্ৰম্য সময়ক অতিক্ৰম নকৰাকৈ অৰ্থৰ সম্পৰ্ক আছে সুন্দৰ ইয়াত যে সময়ক অতিক্ৰম নকৰাকৈ যথা সময়ম অতিক্ৰম নকৰা অৰ্থত এই যথা এই অব্যয়টো ইয়াত প্ৰয়োগ কৰা হৈছে ঠিক তেনেকৈ যথা শাস্ত্ৰম এইটো দিয়া হল
ইয়াৰ ব্যাস বাক্য হ'ব কি হ'ব শাস্ত্ৰম মানে শাস্ত্ৰক অনতিক্ৰম্য শাস্ত্ৰক অতিক্ৰম নকৰাকৈ শাস্ত্ৰম অনতিক্ৰম্য यथा मानम मानम अनतिक्रम्य यथा ज्ञानम ज्ञानम अनतिक्रम्य यथा विधि विधिम अनतिक्रम्य यथा शक्ति शक्तिम अनतिक्रम्य এই ধৰণৰ यथा शक्ति यथा शक्ति तो কি হ'ব शक्तिम शक्तिम अनतिक्रम्य এইটো হৈ গ'ল ব্যাস বাক্য শক্তিক অতিক্ৰম নকৰাকৈ यथा शक्ति विधिम अनतिक्रम्य यथा विधि এই ধৰণৰ আমি यथा এই অব্যয়ৰ প্ৰয়োগত সমাস পাব অব্যয়ভাৱ সমাস পাব পাৰো এনে ধৰণে আমি আৰু কিছু অব্যয়ৰ প্ৰয়োগত অব্যয়ভাৱ সমাস পাব পাৰো পৰৱৰ্তী আমি তৎপুৰুষ সমাস সম্পৰ্কে অলপ চৰ্চা কৰি লওঁ তৎপুৰুষ समास तत्पुरुष समास तत्पुरुष समासर उत्तर पदर अर्थ प्रधान उत्तर पद माने হৈছে পিছৰ পদ সমাসৰ ব্যাস বাক্যবিলাকত বা সমাসত দুটা বা তিনটা বা একাধিক পদ থাকে সেই পদবিলাকৰ পূৰ্ব পদ আৰু উত্তৰ পদ হিচাপে অভিহিত কৰা হয় মানে প্ৰথম পদটোক পূৰ্ব পদ পিছৰ পদবিলাক হৈছে উত্তৰ পদ গতিকে এই সমাসৰ কি হয় পিছৰ পদটোৰ অৰ্থ প্ৰধানভাৱে থাকে যেনে গংগা জলম পিবতি এই সমাসটোত মন কৰা তৎপুৰুষ সমাসৰ উত্তৰ পদ অৰ্থ কি ধৰণে প্ৰধান হৈ থাকে আমি ইয়াত লক্ষ্য কৰিব পাৰোঁ গংগা জলম পিবতি এটা বাক্য গংগা জলম পিবতি অৰ্থাৎ গংগাৰ পানী খাইছে ইয়াত প্ৰধান অৰ্থ কি খাইছে পানী খাইছে গংগাটো ইয়াত মুখ্য নহয় মুখ্য হৈছে পানী গতিকে এই পানী পিছৰ পদ গংগাৰ পানী গংগা জলম জলমটো হৈছে পিছৰ পদ আৰু এই পিছৰ পদটোৰ অৰ্থ প্ৰধানভাৱে ইয়াত থাকে হেয়ে কোৱা হয় যে তৎপুৰুষ সমাসৰ কি হয় উত্তৰ পদাৰ্থ প্ৰধানস তৎপুৰুষ অৰ্থাৎ উত্তৰ পদ অৰ্থাৎ পিছৰ পদটোৰ অৰ্থ প্ৰধানভাৱে প্ৰকাশ পাই থাকে হেয়ে তৎপুৰুষ সমাসৰ এই যিটো পিছৰ পদ পিছৰ পদটোৰ গুৰুত্ব অধিক হৈ থাকে ইয়াৰ সমাস কৰিলে কি হ'ব ব্যাস বাক্য কৰিলে কি হ'ব গংগায়াহা জলম গংগাৰ পানী গংগা শব্দ বালিকাৰ দ্বাৰা ৰূপ কৰি ষষ্ঠী একবচনত গংগায়াহা জলম গংগা জলম গতিকে ইয়াত গংগা শব্দটো প্ৰধান নহয় জল শব্দটো প্ৰধান গতিকে জলম পিবতি ক'ৰ পানী খাইছে পিছতহে আহিব গংগাৰ পানী খাইছে গতিকে এনেকৈ আমি গম পালোঁ যে তৎপুৰুষ সমাসৰ পিছৰ পদটোৰ অৰ্থ প্ৰধান হৈ থাকে তৎপুৰুষ সমাসৰ কেইবাটাও ভাগ আছে অৰ্থ অনুসাৰে তৎপুৰুষ সমাসক দ্বিতীয় তৎপুৰুষ তৃতীয় তৎপুৰুষ চতুৰ্থী তৎপুৰুষ পঞ্চমী তৎপুৰুষ ষষ্ঠী তৎপুৰুষ আৰু সপ্তমী তৎপুৰুষ এই সাতটা বিভক্তিযুক্ত পূৰ্ব পদৰ লগত পৰৱৰ্তী যি প্ৰথমান্ত পদৰ সমাস হয় তাকে তৎপুৰুষ সমাস বুলি কোৱা হয় অৰ্থাৎ তৎপুৰুষ সমাসৰ পূৰ্ব পদৰ প্ৰথম পদটোত যি বিভক্তি যোগ হৈ থাকে আৰু পিছৰ পদটোৰ সৈতে যেতিয়া সমাস হয় পিছৰ পদটো প্ৰথমে বিভক্তিযুক্ত হৈ থাকে আৰু যেতিয়া সমাস হয়
পূৰ্বপদৰ যি বিভক্তিযুক্ত হৈ থাকে সেই সমাসটোৰ নাম হয় গৈ সেই বিভক্তিৰেই তৎপুৰুষ সমাস হয় অৰ্থাৎ দ্বিতীয় তৎপুৰুষ সমাস দ্বিতীয় তৎপুৰুষ সমাস সেইটো নিৰ্ভৰ কৰিব যে পূৰ্বপদটোত কি বিভক্তি আছিল তো আমি এটা উদাহৰণেৰে চাই লওঁ যেনে এইটোকে চাওঁ আমি সহজ হ'ব গংগায়াহ জলম সমাস কি হ'ব গংগা জলম এইটো সমাস হ'ল এতিয়া এই বাক্যটোত মন কৰা গংগায়াহা পূৰ্বপদ এইটো গংগায়াহা আৰু এইটো হৈছে উত্তৰপদ পূৰ্বপদটো কি বিভক্তিত আছে বোলে পূৰ্বপদটো ষষ্ঠী বিভক্তিযুক্ত হৈ আছে গংগায়াহা গংগা শব্দ ৰূপ কৰিলে ষষ্ঠী একবচনত গংগায়াহা আৰু অৰ্থ অনুযায়ী কোৰ পানী গংগাৰ পানী ৰ ষষ্ঠী ৰ গংগাৰ পানী সেই অনুযায়ী অৰ্থ অনুযায়ী ইয়াত ষষ্ঠী বিভক্তি প্ৰয়োগ হৈছে আৰু এইটো প্ৰথমা বিভক্তিযুক্ত হৈ আছে গতিকে এই পিছৰ পদটো প্ৰথমা বিভক্তিযুক্ত হৈ আছে আৰু আগৰ পদটো ষষ্ঠী বিভক্তিযুক্ত হৈ আছে গতিকে এই দুটা মিলি যি সমাস হ'ল গংগা জলম হ'ল এতিয়া এই সমাসটোৰ নাম হ'ব ষষ্ঠী তৎপুৰুষ সমাস ষষ্ঠী তৎপুৰুষ সমাস হ'ল এই সমাসটোৰ নাম কিয় ষষ্ঠী তৎপুৰুষ সমাস হ'ল কাৰণ যে এই সমাসৰ যেটো ব্যাস বাক্য সেই ব্যাস বাক্যৰ পূৰ্বপদ ষষ্ঠী বিভক্তিযুক্ত ইয়াত মন কৰিলে আমি এই সমাসটো ষষ্ঠী বিভক্তিযুক্ত হৈ আছে বুলি মানে এই পূৰ্বপদটো ষষ্ঠী বিভক্তিত থাকিব লাগিব বুলি আমি অনুমান কৰিব পাৰোঁ কাৰণ গংগায়াহা জলম তেতিয়াহে গংগা জলম হ'ব গংগাৰ পানী গংগা পানী গতিকে গংগা শব্দটো ষষ্ঠী বিভক্তিত নিশ্চিতভাৱে আছে আৰু সেই অনুযায়ী আমি সমাসটোৰ নাম দিওঁ ষষ্ঠী তৎপুৰুষ সমাস আৰু ব্যাস বাক্য কৰিলে ইয়াৰ ব্যাস বাক্য হ'ব গংগায়াহা জলম এনেকৈ আমি প্ৰতিটো বিভক্তিত মানে প্ৰথমৰ বাহিৰে আন বিভক্তিসমূহত ষষ্ঠী তৎপুৰুষ সমাস পাব পাৰোঁ প্ৰথমা বিভক্তিত ষষ্ঠী তৎপুৰুষ সমাস হ'ব নোৱাৰে দ্বিতীয়াৰ পৰা হয় দ্বিতীয় তৎপুৰুষ সমাস তৃতীয় তৎপুৰুষ সমাস চতুৰ্থী তৎপুৰুষ সমাস পঞ্চমী তৎপুৰুষ সমাস ষষ্ঠী তৎপুৰুষ সমাস আৰু সপ্তমী তৎপুৰুষ সমাস বুলি আমি তৎপুৰুষ সমাসৰ এই বিভক্তি কেইটাত সমাস পাব পাৰোঁ দ্বিতীয় তৎপুৰুষৰ পৰা আমি অলপ চাই লওঁ দ্বিতীয় তৎপুৰুষ সমাসত কেনেকৈ সমাস হয় দ্বিতীয় তৎপুৰুষ সমাস দ্বিতীয় তৎপুৰুষ সমাস কেনেকৈ হয় আমি চাই লওঁ ইয়াত দ্বিতীয় তৎপুৰুষ সমাস হ'বৰ কাৰণে নিৰ্দিষ্ট কেইটামান কি আছে শব্দ আছে নিৰ্দিষ্ট শব্দৰ লগতহে দ্বিতীয় তৎপুৰুষ সমাস হ'ব পাৰে যে সূত্ৰত কোৱা হয় যে পতিত গতাত্যন্ত প্ৰাপ্তাপন্যহৈ ইয়াত অতীত পতিত গত অত্যন্ত প্ৰাপ্ত আপন্ন এইবিলাক শব্দৰ সৈতে যেতিয়া সমাস হয় তেতিয়া কি হয় দ্বিতীয় তৎপুৰুষ সমাস হয় যেনে কষ্টশ্ৰিত এইটো সমাস দিয়া হ'ল কষ্টশ্ৰিত তো ইয়াত কি হ'ব যে কষ্ট শব্দটোত কি কৰিম আমি দ্বিতীয় বিভক্তি প্ৰয়োগ কৰিব লাগিব দ্বিতীয় বিভক্তি প্ৰয়োগ হ'লে কি হয় দ্বিতীয় তৎপুৰুষ সমাস হ'ব যেনে কষ্টম ব্যাস বাক্যটো হ'ব কষ্টম শ্ৰিত কষ্টশ্ৰিত ইয়াত দ্বিতীয় বিভক্তি আছিল সেয়ে এই সমাসটোৰ নাম হ'ব দ্বিতীয় তৎপুৰুষ সমাস কষ্টম শ্ৰিত দুঃখম দুঃখাপন্ন ঠিক তেনেকৈ যেনে কূপম কূপপতিত গৃহম গৃহগত ইয়াত মন কৰা গৃহগত এইটো সমাস ইয়াৰ ব্যাস বাক্য হ'ব গৃহম গত ইয়াত দ্বিতীয় বিভক্তি প্ৰয়োগ হৈছে ব্যাস বাক্যত সেয়ে এই দ্বিতীয় তৎপুৰুষ সমাস বুলি অভিহিত হ'ব অৰ্থাৎ এই সমাস হ'বৰ কাৰণে নিৰ্দিষ্ট 7টা পদ থাকে সেই 7টা পদৰ সৈতে এই ধৰণৰ যেনে শ্ৰিত গত অতীত আপন্ন পতিত অত্যন্ত প্ৰাপ্ত এইকেইটা সমাস যদি প্ৰয়োগ এইকেইটা শব্দ যদি প্ৰয়োগ হয় তেতিয়াহ'লে তুমি কি কৰিব লাগিব ইয়াৰ
পূৰ্বপদটোত দ্বিতীয় বিভক্তি প্ৰয়োগ হৈছে বুলি জানিব লাগিব আৰু তেতিয়া ইয়াৰ নাম দিয়া হ'ব দ্বিতীয় তৎপুৰুষ সমাস অৰ্থাৎ যি গত শ্ৰিত আপন্ন আশ্ৰিত পতিত এই শব্দবোৰ যদি থাকে তেতিয়াহ'লে আমি জানিম যে এইবোৰ শব্দত দ্বিতীয় বিভক্তি প্ৰয়োগ হ'ব লাগিব মানে বাক্য কৰিলে আৰু দ্বিতীয় বিভক্তি প্ৰয়োগ হ'লে সমাসটোৰ নাম হ'ব দ্বিতীয় তৎপুৰুষ সমাস অৰ্থাৎ এই সমাস হ'বৰ কাৰণে নিৰ্দিষ্ট কেইটামান শব্দৰ সৈতে সুবন্ত পদৰ সমাস হ'ব লাগিব তেতিয়াহে দ্বিতীয় তৎপুৰুষ সমাস হ'ব ঠিক তেনেকৈ তৃতীয় তৎপুৰুষ সমাসৰ বাবেও নিৰ্দিষ্ট কেইটামান শব্দ আছে যেনে সম উনাৰ্থ ৰহিত শূন্য হীন কলহ নিপুণ মিশ্ৰ শ্লক্ষ্ণ আদি কেইটামান শব্দৰ সৈতে সুবন্ত পদৰ যি তৃতীয় বিভক্তিযুক্ত পদৰ যি সমাস হয় তাকে তৃতীয় তৎপুৰুষ সমাস বুলি কোৱা হয় যেনে হীন শব্দটো আমি চাওঁ বিদ্যাহীন বিদ্যাহীন ইয়াত মন কৰা এই বিদ্যাহীন শব্দটোত হীন এই শব্দটো চাই আমি উত্তৰ পদ প্ৰধান বুলি কোৱা হৈছে এই সমাসৰ গতিকে উত্তৰ পদ এই শব্দটো চাই আমি গম পাম যে পূৰ্ব পদটোত কি হ'ব লাগিব তৃতীয় বিভক্তি নিশ্চয় হ'ব লাগিব বাক্যত মানে বিদ্যা শব্দটো তৃতীয় কৰিলে কি হ'ব বিদ্যয়া হীনঃ সমাসৰ নাম হ'ব তৃতীয় তৎপুৰুষ সমাস তৃতীয় তৎপুৰুষ সমাস কিয় হ'ল যে হীন শব্দ থকাৰ কাৰণে বিদ্যা শব্দটো তৃতীয় বিভক্তি হ'ব লাগিব এইবিলাক নিৰ্ধাৰিত শব্দ কিছুমান ঠিক তেনেকৈ ধনহীন কি হ'ব ধনেন হীন মানহীন মানেন হীনঃ জ্ঞানহীন জ্ঞানেন হীনঃ বুদ্ধিহীন বুদ্ধিয়া হীনঃ বুদ্ধি শব্দ তৃতীয় বিভক্তি একবচনত ঠিক তেনেকৈ আৰু কিছুমান শব্দ আছে তোমালোকক কোৱা হ'ল উন অৰ্থত কম ৰহিত শূন্য কলহ নিপুণ মিশ্ৰ যেনে গুড়েন মিশ্ৰ গুড় মিশ্ৰ তৃতীয় তৎপুৰুষ সমাস হয় একেদৰে চতুৰ্থী তৎপুৰুষ সমাস হ'বৰ কাৰণেও এনেকুৱা কিছুমান নিৰ্দিষ্ট শব্দ থাকে সেই শব্দবোৰৰ সৈতে তৃতীয় তৎপুৰুষ সমাস হয় যেনে বলি হিত সুখ ৰক্ষিত এইবোৰ শব্দৰ সৈতে চতুৰ্থী তৎপুৰুষ সমাস হয় যেনে ভূতায় বলিহি ভূত বলি পুত্ৰায় হিতম পুত্ৰ হিতম গৱে হিতম গো হিতম এই ধৰণে চতুৰ্থী তৎপুৰুষ সমাস হয় পঞ্চমী তৎপুৰুষ সমাস হ'বৰ কাৰণে বিশেষকৈ ভয়বাচক শব্দৰ সৈতে ভি ধাতুৰ নিষ্পন্ন সুবন্ত পদৰ সৈতে পঞ্চমী বিভক্তি যুক্ত পদৰ যি সমাস হয় তাক পঞ্চমী তৎপুৰুষ সমাস বুলি কোৱা হয় যেনে চৌৰভয়ম কি হ'ব চৌৰাত ভয়ম ইয়াত এটা শব্দ মন কৰিলে হয় ধাতুটো হৈছে ভি ধাতু থকাৰ কাৰণে ইয়াত পঞ্চমী হৈছে বুলি নিশ্চিত হ'ব পৰা যাব যেনে চৌৰ ভয়ম এই সমাসটো দিয়া হ'ল ইয়াৰ বাক্য কি হ'ব ভয় ইয়াত নিশ্চয় ভি ধাতু আছে ভয় শব্দটো দেখাৰ লগে লগে গতিকে চৌৰ শব্দটোত পঞ্চমী বিভক্তি হ'ব লাগিব কি হ'ব চৌৰাত ভয়ম চৌৰ ভয়ম পঞ্চমী বিভক্তি হৈছে সেয়ে এই সমাসটোৰ নাম হ'ব পঞ্চমী তৎপুৰুষ সমাস ব্যাঘ্ৰাত ভয়ম ব্যাঘ্ৰ ভয়ম ঠিক তেনেকৈ সিংহাত ভয়ম সিংহ ভয়ম ঠিক তেনেকৈ ভীত শব্দ ভয় ভীত ভি ধাতুৰ পৰাই আহে যেনে দস্যুহু ভীতিহি দস্যু ভীতিহি মুক্ত অৰ্থটো কি হয় পঞ্চমী তৎপুৰুষ সমাস হয় যেনে পাপাত মুক্ত পাপমুক্ত বন্ধনাত মুক্ত বন্ধনমুক্ত এই ধৰণে পঞ্চমী তৎপুৰুষ সমাস আমি পাওঁ ষষ্ঠী তৎপুৰুষ সমাসৰ উদাহৰণ আমি প্ৰথমতে পাইছিলোঁ যে সমৰ্থ অৰ্থাৎ সম্বন্ধ বা অন্বয়যুক্ত সুবন্ত পদৰ সৈতে ষষ্ঠী বিভক্তিৰ সমাস হয় তাত ষষ্ঠী বিভক্তি যে হৈছে তাত অৰ্থ মানে সমাসটো দেখিলে আমি গম পাওঁ যে তাত ষষ্ঠী বিভক্তি হৈছে নে আন বিভক্তি হ'ব যে আন বিভক্তি হ'বৰ কাৰণে প্ৰতিটো বিভক্তিৰ কাৰণে বেলেগ বেলেগ কিছুমান শব্দ নিশ্চিত কৰি দিয়া হ'ল তোমালোকে মন কৰিছা নিশ্চয় যেনে হীনশ্ৰিত আশ্ৰিত এইবিলাক শব্দ যে দিয়া হ'ল সেইবোৰ শব্দ অনুযায়ী দ্বিতীয় হ'ব তৃতীয় হ'ব চতুৰ্থী হ'ব নে পঞ্চমী হ'ব
তাৰে ওপৰত নিৰ্ভৰ কৰিব। কিন্তু ষষ্ঠী তৎপুৰুষ সমাসটো দেখিলেই গম পোৱা যাব যে তাত ষষ্ঠী বিভক্তি প্ৰয়োগ হ'ব লাগিব। যেনে ৰাজপুৰুষঃ, ৰাজপুৰুষঃ, ৰাজপুৰুষ এই সমাসটো দেখিলে আমি অনুমান কৰিব পাৰোঁ যে ৰাজপুৰুষ অৰ্থাৎ ৰজাৰ পুৰুষ। ৰাজন শব্দ ষষ্ঠী বিভক্তি একবচনত কি হ'ব? ৰাজন্যঃ। ৰাজন শব্দ ৰূপ কৰিলে ষষ্ঠী একবচনত ৰাজন্যঃ পুৰুষঃ, পুৰুষঃ, ৰাজপুৰুষঃ। ঠিক তেনেকৈ ৰাজপুত্ৰঃ, ৰাজন্যঃ পুত্ৰঃ, ষষ্ঠী তৎপুৰুষ হৈছে। ঠিক তেনেকৈ ৰাজসভা, ৰাজন্যঃ সভা, ৰাজসভা। ঠিক তেনেকৈ গংগায়াঃ জলম, গংগা জলম আমি আগতেই পাইছোঁ। পিতুঃ গৃহম, পিতৃগৃহম, চোৱা পিতৃগৃহম। পিতৃ শব্দ ৰূপ কৰি ষষ্ঠী একবচনত কি হ'ব? পিতুঃ গৃহম, পিতৃগৃহম। ষষ্ঠী একবচনত পাওঁ আমি পিতুঃ। তো এইফালৰ পৰা আমি ক'ব পাৰোঁ যিবিলাক ষষ্ঠী তৎপুৰুষ সমাস হৈছে। সপ্তমী তৎপুৰুষ সমাসৰ নিৰ্দিষ্ট কিছুমান শব্দ আছে, সেই শব্দবিলাকৰ সৈতে সপ্তমী তৎপুৰুষ সমাস হয়। যেনে ধূৰ্ত, প্ৰবীণ, পটু, পণ্ডিত, কুশল, চপল, নিপুণ যে ইত্যাদি শব্দৰ সৈতে সপ্তমী বিভক্তিযুক্ত পদৰ সমাস হয়। যেনে ব্যাকৰণ নিপুণঃ, ব্যাকৰণে নিপুণঃ, শাস্ত্ৰ নিপুণঃ। এইটো চোৱা শাস্ত্ৰ নিপুণঃ, শাস্ত্ৰ নিপুণঃ, শাস্ত্ৰত নিপুণ। গতিকে নিপুণ শব্দ থকাৰ কাৰণে সপ্তমী হ'ব শাস্ত্ৰে, শাস্ত্ৰে নিপুণঃ, শাস্ত্ৰে নিপুণঃ, শাস্ত্ৰ নিপুণঃ। ইয়াত সপ্তমী বিভক্তি হৈছে, সেয়ে এই সমাসটোৰ নাম হ'ল সপ্তমী তৎপুৰুষ সমাস। ঠিক তেনেকৈ ক্ৰীড়ায়াম কুশলঃ, ক্ৰীড়া কুশল, খেলত পাৰ্গত, কুশল। কৰ্মণি নিপুণঃ, কৰ্ম নিপুণঃ, কৰ্মণ শব্দ সপ্তমী একবচনত কৰ্মণি, কৰ্মণি নিপুণঃ, কৰ্ম নিপুণঃ, সপ্তমী তৎপুৰুষ সমাস। ৰণে পণ্ডিতঃ, ৰণ পণ্ডিতঃ। বাক্পটুঃ, বাচি পটুঃ, বাক্পটুঃ। কাৰ্যে কুশলঃ, কাৰ্য কুশলঃ। এই ধৰণে আমি সপ্তমী তৎপুৰুষ সমাস পাব পাৰোঁ। ইয়াৰ পিছত তৎপুৰুষ সমাসৰ আৰু এটা ভাগ আমি পাম, যাৰ নাম হ'ব উপপদ তৎপুৰুষ সমাস। তৎপুৰুষ সমাসৰ এটা ভাগ নাম হৈছে উপপদ তৎপুৰুষ, তৎপুৰুষ সমাস। এইটো এটা তৎপুৰুষ সমাসৰ ভাগ। উপপদ তৎপুৰুষ সমাসৰ কি হয়? শেষৰ পদটো কৃত প্ৰত্যয়ান্ত আৰু উপপদৰ লগত সমাসবদ্ধ অৱস্থাত থাকে, তাকে উপপদ তৎপুৰুষ সমাস বুলি কোৱা হয়। যেনে কুম্ভকাৰঃ, ইয়াত মন কৰা এইটো দিয়া হ'ল কুম্ভকাৰঃ। ইয়াৰ কুম্ভং কুম্ভম কৰোতি ইতি কুম্ভকাৰঃ। ইয়াত মন কৰা কুম্ভকাৰঃ এই যিটো সমাস হৈছে, এই সমাসৰ কাৰ এইটো কৃ ধাতুৰ সৈতে ইয়াত এটা কৃত প্ৰত্যয় প্ৰয়োগ হৈছে। ঝয় নামৰ কৃত প্ৰত্যয় প্ৰয়োগ হৈ কি হৈছে? কুম্ভকাৰ শব্দটো নিষ্পন্ন হৈছে। ইয়াৰ আগৰ পদটো, এইটো আগৰ যিটো পদ আছে, এই পদটো হৈছে যে উপপদৰ সৈতে সম্বদ্ধ হৈ আছে, অৰ্থাৎ ই উপপদ এটা, আৰু এই উপপদৰ সৈতে কি হৈছে?
মানে ক্ৰিয়া কৃত প্ৰত্যয়যুক্ত পদ এটাৰ ইয়াত দুটা অংশ আছে এটাটো উপপদ আৰু উপপদৰ সৈতে কি হৈছে কৃত প্ৰত্যয়যুক্ত এটা পদ যোগ হৈ আছে আৰু যেতিয়া ইয়াক ব্যাক বাক্য কৰা হ'ব যে ইয়াতো আমি এটা কৃত প্ৰত্যয় পাম ব্যাক বাক্যটো পাম মানে ক্ৰিয়াপদ এটা পাম ব্যাক বাক্যটো কৰতি ক্ৰি লটতি কৰতি যে কুম্ভম কৰতি ইতি কুম্ভকাৰঃ এই ধৰণে আমি উপপদ তৎপুৰুষ সমাস পাব পাৰোঁ ঠিক তেনেকৈ গৃহে তিষ্ঠতি ইতি গৃহস্থঃ জলে চৰতি ইতি জলচৰঃ দিয়া হ'ল জলচৰঃ জলচৰঃ সমাস কৰিলে কি হ'ব জলে চৰতি ইতি জলচৰঃ ইয়াতো কি হৈছে জল ইয়াৰ সৈতে চৰ ধাতু প্ৰয়োগ হৈছে ইয়াত আৰু কৃত প্ৰত্যয় যুগত চৰ শব্দটো পোৱা গৈছে ঠিক তেনেকৈ যেতিয়া ব্যাক বাক্য কৰা হ'ব জলে চৰতি পানীত চৰে যি চৰ ধাতু লট লকাৰ চৰতি গতিকে জলে চৰতি ইতি জলচৰঃ খে গচ্ছতি ইতি খগঃ গৃহে তিষ্ঠতি ইতি গৃহস্থ অগ্রে জায়তে অগ্রজ অণ্ডে জায়তে অণ্ডজ জায়তে তিষ্ঠতি কৰতি এইবিলাক ব্যাক বাক্যত আমি ক্ৰিয়াপদ পাম এনেকুৱা ক্ৰিয়াপদ থকা ব্যাক বাক্যৰ যি সমাস হয় আৰু সেই সমাসটো কি হয় যে শেষৰ অংশটোত কৃত প্ৰত্যয়যুক্ত হৈ থাকে তেতিয়া তাৰ নাম হয় উপপদ তৎপুৰুষ সমাস ইয়াৰ পিছত আৰু এটা ভাগ আছে তৎপুৰুষ সমাসৰ আমি পিছৰ ভাগটো চাওঁ যে ন্যায় তৎপুৰুষ সমাস ন্যায় তৎপুৰুষ ন্যায় তৎপুৰুষ নোহোৱা অৰ্থ নথকা অৰ্থ অভাৱ অৰ্থ প্ৰয়োগ কৰে ন্যায় তৎপুৰুষ সমাসে যে নোহোৱা নহয় নাথাকে অৰ্থ বুজোৱা অব্যয়ৰ লগত অন্য পদৰ যি সমাস হয় তাকে ন্যায় তৎপুৰুষ সমাস বুলি কোৱা হয় যেনে অধৰ্মঃ অধৰ্মঃ ইয়াত কি হ'ব ন ধৰ্মঃ য'ত ধৰ্ম নাই ধৰ্মৰ অভাৱ হৈছে গতিকে অধৰ্মঃ ইয়াত চোৱা ন ইয়াৰ পিছৰ শব্দটো ব্যঞ্জন বৰ্ণ হোৱাৰ কাৰণে অ হৈছে ইফালে সমাসত অ হৈছে অধৰ্ম অৰ্থাৎ নোহোৱা অৰ্থ প্ৰকাশ কৰা তাক অব্যয় আৰু এই অব্যয়ৰ সৈতে যি পদৰ সমাস হৈছে সেই পদৰ আদি বৰ্ণটো ব্যঞ্জন বৰ্ণ হৈ আছে সেয়ে সমাসটো যেতিয়া হ'ব তাৰ প্ৰথমতে নৰ ঠাইত কি হ'ব অ হ'ব ন ধৰ্ম অধৰ্ম ন জ্ঞানম অজ্ঞানম ন বিদ্যা অবিদ্যা কিন্তু অনপত্যম অনপত্যম কি হ'ব ন অপত্যম অপত্যম ইয়াত চোৱা পিছৰ পদটো কি আছে স্বৰবৰ্ণ আছে নৰ পিছৰ পদৰ আদি বৰ্ণটো কি হৈছে স্বৰবৰ্ণ হৈ আছে স্বৰবৰ্ণ হোৱাৰ কাৰণে নৰ ঠাইত কি হয় অন হয় ন অপত্যম অনপত্যম অন হসন্তযুক্ত অন আৰু হসন্ত গুচাবৰ কাৰণে আমি এই অবৰ্ণটো ইয়াত সোমাই দিয়া হৈছে গতিকে ন অপত্যম অনপত্যম এই সমাসটো পোৱা গৈছে এয়া হৈছে ন্যায় তৎপুৰুষ সমাস ন ব্ৰাহ্মণ অব্ৰাহ্মণ ন দানম অদানম ন বিদ্যা অবিদ্যা ন কাৰ্যম অকাৰ্যম ন জ্ঞানম অজ্ঞানম ন অভিজ্ঞ অনভিজ্ঞ এই ধৰণে আমি ন্যায় তৎপুৰুষ সমাস পাব পাৰোঁ